হাই গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা চাহ খালোঁ, বাকৰ আৰু চাহ খালোঁ দেখালোঁ। বাকৰ দি চাহ খালোঁ। আজি ৰুটি চুটি বনোৱা নাই। আৰু ৰ'দটো দেখিছেনে? বাপৰে ৰ'দ দিছে নহয়। যিয়ে নহওক এতিয়া ৰান্ধা বাঢ়া কৰিম। সৰু মাছ লৈ আহিছে, সৰু মাছখিনি কাটি ল'লোঁ। কাটলা মাছ আনিছে কাটা, কাটলা মাছখিনি বনাম। কি দি বনাওঁ দেখাম বাৰু, কি বনাওঁ নবনাওঁ। আৰু এতিয়া কিন্তু 12টামান বাজে। কাম চাম কৰিলোঁ, মাছ কাটিলোঁ, কাপোৰ কেইটামান আছিল ধুই দিলোঁ, সেইকাৰণে দেৰি হ'ল। এতিয়া দুপৰীয়াৰ কাৰণে ৰন্ধা বাঢ়া কৰিম। ব্লগটো শেষলৈকে চাই থাকক। মাছৰ চচৰিটো এতিয়া বনাম। ইয়াত নহয় এটা আলু দিছোঁ আৰু মছলা যি যি লাগে, পিঁয়াজ, জলকীয়া, অলপ ৰচুন বাটা, হালধি, নিমখ এইখিনি দি এতিয়া কেঁচা তেলত দি দিছোঁ। এতিয়া হাতেৰে মাখি চকি বহাই দিম। অলপখিনি পানী দি দিম। সৰু মাছ নহয়, এনেকৈ চচৰি খাই ভাল লাগে। আৰু এইটো হৈছে ডাঠাটো ভাত দি লৈছোঁ, মাছ দি বনাম। এইটো মাছ দি বনাম। আহি আছোঁ গাইজ। মাছৰ চচৰি নহয়, এনেকৈ বনাই খাওঁ। একদম কেঁচা কেঁচা, চব কেঁচা। মিঠাতেলটোও নহয়, কেঁচা তেল দি দিছোঁ। এতিয়া ঢাকি দিম। আৰু এই মাছটো এতিয়া ধুই লওঁ, ধুই পেলাই আহি আছোঁ। দুপৰীয়া ৰন্ধা বাঢ়া কমপ্লিট হৈ গ'ল। মাছৰ চৰচৰিটো দেখিছেনে কিমান ধুনীয়া হৈছে, আৰু কাটলা মাছৰ কাৰী। আজি দুপৰীয়া এইটোৱে দুটাই মাছ বনাইছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনাই চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। 4টা বাজে, এতিয়া দুপৰীয়া ভাত খাম। এয়া ভাত লৈছোঁ আৰু চৰচৰি খাই লৈ আহি আছোঁ গাইজ অলপ পিছত। দুপৰীয়া ভাত চাত খাই নহয় অলপ শুই আছিলোঁ। এতিয়া সন্ধিয়া হৈছে, ভাবিলোঁ অলপ মটন পাস্তা বনাম, তাকে শ্বেয়াৰ কৰিম। আৰু ধুনীয়া চাহ বনাম, কাৰণ এজনে কমেণ্ট কৰিছিল চাহৰ কালাৰ কেনেকৈ আহে, কেনেকৈ বনাওঁ। সকলোৱেতো জানে চাহ বনাব, কিন্তু মই কেনেকৈ বনাম তাকে দেখাম। ব্লগটো চাই থাকক শেষলৈকে। যে নতুন কিনি আনি বনাম পাস্তা। এইটো কি কয় নাজানো, পেনে কয় না চচপেন কয়। ইয়াত মই অলপ ৰিফাইন দিম, কাৰণে ৰিফাইন অইল দিয়াৰ কাৰণ হৈছে পাস্তাটো এটাৰ লগত আৰু এটা নালাগে, সেইকাৰণে। আৰু এইটোত নহয়, 2 ধৰণৰ পাস্তা আছে। এইটো দি দিম গৰম হ'লে। আৰু তাৰ কাৰণে মটন কাটি লৈছোঁ সৰু সৰু কৰি, জলকীয়া আৰু পিঁয়াজ, আৰু মছলা আছে, পাস্তা মছলা। পাস্তাটো সিজিব দিছোঁ। এতিয়া পিঁয়াজ দিলোঁ, এইপিনে তেল দিছোঁ কেৰাহীত। আৰু এইটো কেৰাহীত নহয় বনাই ভাল হয়, একদম চিলচিলা। জলকীয়া দিম। মটনটো অলপ মটনটো সিজাই ল'ম অলপ, তেনেহ'লে ভাল হ'ব। মটনটোত যি যি মছলা লাগে, আদা, ৰচুন, জলকীয়া, হালধি, নিমখ যি যি লাগে দি দিছোঁ। মাই মছলা মানে ঘৰৰ মছলা। এইটো এতিয়া হৈ গৈছে, এতিয়া ধুই লওঁ ইয়াত। এতিয়া হৈ গ'ল 5 মিনিট। তাৰপিছত এইবিলাক মছলা, মেগী মছলা আৰু এইটো পাস্তা মছলা শেষত দি দিম। দেখিছেনে কিমান ধুনীয়া। আৰু এইটো কেৰাহীত নহয়, ভাজি ভাল লাগে, অলপো নালাগে। এয়া কিমান ধুনীয়া হৈছে। স্পাইচ কৰি বনালোঁ, দেখিছেনে। আৰু মছলাখিনি গোটেই দি দিছোঁ ইয়াত। পাস্তা মছলা আৰু মেগী মছলা দুটাই দিছোঁ। পাস্তা মছলা আৰু মেগী মছলা দি দিলোঁ। পাস্তা নহয়, চিকেন, মটন আৰু কণী এইবিলাক দিয়ে ভাল লাগে। এনে খালে নহয় ইমান এটা ভাল নালাগে। আৰু মটন চিকেন দি খাই চাব, মানে ইমান ধুনীয়া লাগে নহয়। পাস্তা বনা কমপ্লিট। পাস্তা ল'ৰা খাই টিউশ্যন পঢ়িব গৈছে, আৰু ময়ো অলপ খাই চালোঁ। মই বেছি ভাল নাপাওঁ এইবিলাক বস্তু, ল'ৰাৰ কাৰণে বনাওঁ। এতিয়া বনাই আছোঁ মানে ধুনীয়া চাহ, পাৰফেক্ট চাহ বনাই আছোঁ। মই কেনেকৈ চাহ বনাওঁ, চাহ বনাব সকলোৱে জানে কম বেছি। মই কেনেকৈ বনাওঁ তাকে শ্বেয়াৰ কৰিম। এতিয়া 4 কাপ পানী লৈছোঁ। ইয়াত মই 2 চামুচ চেনি দিম, কাৰণ চেনিটো মই অলপ কম খাওঁ সেইকাৰণে। আৰু চাহপাতিটো অলপ বেছি দিম,
আৰু গাখীৰ দিম, আদা এলাচি এইবিলাকো দিব পাৰে। মানে যিমান মানে ধুনীয়া চাহ খাব খোজে ইমান মছলাখিনিও লাগিব নহয়, সেইকাৰণে মই আদা আৰু এলাচি দিয়া নাই। এনেই মানে কৰা কৰি চাহটো খাওঁ, চেনিটো কম দিওঁ আৰু চাহপাতিটো অলপ বেছি দিওঁ। এতিয়া গাখীৰ দি দিলোঁ, গাখীৰ দি নহয় অলপ মানে আৰু অলপ মানে উতলাই ল'ম, তাৰপিছত চাহটো এনেই গাঢ়া হৈ যায়, দেখিছেনে এনেকুৱা হৈ গৈছে। এতিয়া চাহ খাম, মই এবাটি নাখাওঁ, অলপখিনি খাম জাষ্ট দেখাবৰ কাৰণে। আৰু ল'ৰা নাই, ল'ৰা টিউশ্যন পঢ়িব গৈছে। এইকেইটা থালিৰ কথা মানে সুধিছিল এজনে, কমেণ্ট কৰিছিল কিমান টকা দাম বুলি। থালি মানে কাঁহী, আমি থালি বুলিয়ে কওঁ, কাঁহী সেইখনৰ দাম হৈছে 400 টকা, 450 টকা লৈছে। আৰু দেখিছেনে ইমান ধুনীয়া নহয়, এটাৰ লগত এটা ফ্ৰী, তথাপি মানে কাঁহী কেইখন ধুনীয়া। দাম সুধিছিল সেইকাৰণে কৈ